এইমবিলাক অলপ ডাঙৰ ৰাখিবা বহুতে কি কৰে এইমটো লিমিট কৰি দিয়ে মই এমবিবিএছত পালো হে ভগৱান এই আমি এমবিবিএছত পাবলৈ এই নামটো আহি হৈ গ'ল লাইফ সেটেল যদি তোমাৰ টেলেন্ট আছে খালি এমবিবিএছতে কিয় থাকা কালি টপ মোষ্ট এমডি কিয় নোহোৱা টপ মোষ্ট সাৰ্জন কিয় নোহোৱা সেইকাৰণে কি জানানে সদায় নিজকে যেটো মই অকাত সে বাহাৰ বাকি কথাটো অকাতৰ ভিতৰত থাকিব লাগে কিন্তু সপোনবোৰ অকাত সে বাহাৰ বা ওপৰ হ'ব লাগে মোৰ মায়ে এটা কথা কয় সেই কথাটো কৈ মই শেষ কৰিম মোৰ মায়ে কয় আমাৰ স্কুলত কি পঢ়ায় আঠুৱা চাই ঠেং মেলা পাইছা নাই এইটো অৰ্থাৎ মোৰ মায়ে কয় এইটো যেটো শাহৰুখ খানে কয় ন ভাষাত মিজান कहती है মিজান कहती है যে ন মোৰ মায়ে ফিল দিয়ে খুব এনেকুৱা কথা কয় আৰু এটা খুব ভাল ডায়লগ আছে মোৰ এইটো টেবুলত এতিয়াও লিখা আছে when you desire something from your heart the universe will conspire to give back it to you जिसे हमने इतने शिद्दत से पाने की कोशिश की है आज हर जर्रे ने उसे हमसे मिलाने की साजिश की है वो कहते हैं ना किसी चीज को तुम अगर पूरे दिल से चाहो पूरी कायनात जुट जाती है उसे तुमसे मिलाने के लिए इरशाद जी तो क्या तो मैं की কৈছো যে লাইফত আমি যদি ট্ৰু বাই উইথ ট্ৰু হার্ট এন্ড অনেস্টি ইফ উই ডিজায়ার সামথিং এটু হৈ যায় ট্রাস্ট মি সেইকাৰণে সদায় এইম বিগ ডাঙৰ সপোন দেখিবা মই কৈছো যে আঠুৱা চাই ঠেং মেলা মোৰ মায়ে কয় স্কুলত এটো ভুল পঢ়ায় বলে কিয় তোমাৰ লাইফৰ আঠুৱাটো যদি সৰু তুমি গোটেই লাইফটো এনেকে থাকিব লাগিব আঠুৱা চাই ঠেং মেলা ঠেংটো ডাঙৰ কৰিব নোৱাৰা হয়নে নহয় তাৰ লাইফটো তোমাৰ এইমছ এস্পিৰেশনছ অফ সৰু হৈ থাকিব লাগিব মই গাঁৱৰ পৰা গতিকে মই এমবিবিএছ ডক্টৰ হৈ হ'ল আৰু ইয়া থ্যাঙ্কস ভগৱান থ্যাঙ্কস আল্লাহ হৈ গ'ল হয়নে নহয় মোৰ মায়ে কি কয় জানা মায়ে উল্টা কৈছে আঠুৱা চাই ঠেং নেমেলিবা নিজৰ ঠেঙৰ জোখত আঠুৱা বনাই ল'বা আৰু লাইফটো এনজয় কৰিবা মানে হাত পেট পছাৰকে বুলি যিটো কয় হাত ভৰি আমি মুক্ত মনে মিলি জীৱনটো উপভোগ কৰিব লাগিব আৰু নিজৰ জোখত আঠুৱাটো বনাই ল'ব লাগিব সেইকাৰণে কৈছো যে এইম বিগ সৰু সপোন এটা ক্ৰাইম স্পেশালি তোমালোকৰ নিচিনা ল'ৰা-ছোৱালী মেট্ৰিকত 90 ওপৰত আছে না মেথছত আটাঙাচোন হাই সেকেন্ডাৰী মেথছত 90 80 ম্যাথমেটিক্সত কোন আছে 97 মই কিমান পাইছিলো 47 পোৱা মানুহ যদি ইয়াতে লেকচাৰ দি থাকিব পাৰো 97 পোৱা মানুহটো বেলেগ গ্ৰহত যায় লেকচাৰ দিব লাগিব তাৰ মই কিয় কৈছো এই কথাটো চোৱা তোমালোকৰ আমাৰ কি প্ৰবলেম যে আমি নিজৰ পটেনশিয়ালটো চিনি নাপাওঁ মেথছত 97 পাইছে মই এমটো যদি কিবা এটা সৰু এটা এম কৰিব ডাক্তৰ ছাত্ৰৰ হয় না এটা সৰু এম হয় ন এটা তো তুমি ইছৰত যাব লাগে নাসাৰ কাৰণে ট্ৰাই কৰিব লাগে কথাটো বুজি পাইছা আমাৰ প্ৰবলেমটো হল কি জানানে আমি এটা লিমিট সেট কৰি দিই ইয়াৰ ওপৰত মই ভাবিব নোৱাৰো মেথছত 97 47 এ লেকচাৰ দিব পাৰে মই কৈছো নহয় 97 এ কি কথা ন তোমাক ভগৱানে কিমান ভাল ব্ৰেইন দিছে মই ক্লাছ 7 ত অংক বুলি ক'লে মোৰ টেনচন এটা ঐকিক নিয়মৰ অংক তোমালোকৰ তাত আছিল নে নাজানো এজন বনুৱাই যদি এটা কাম 7 দিনত কৰিব পাৰে 9 জন বনুৱাই 10 দিনত কৰিব পাৰে এনেকুৱা অংক আছিল নে নাই তোমালোকে অংকবিলাক সলভ কৰা মই নকৰো কিয় মোৰ খং উঠে মোৰ মালিকলে ঠিকা দি দিয়ে লেঠাইছে যেইজন বনুৱাই যেইজন কয় কামটো শেষ হ'ব মানে ইমান টান পাইছিল অনেষ্টলি এইটো ফেক্ট হয় মই ধেমালি কৰি কোৱা নাই যে মই ইমান টান পাইছিলো যে বনুৱা চনুৱা আৰু এটা আছিল এটা শিবিৰত 10 জন সৈনিকৰ কাৰণে ইমান খাদ্য আছে মোৰ সৈনিকৰ কাৰণে ইমান দেশ কালি যদি যুদ্ধ হৈ যায় সৈনিক 1 বছৰ কাৰণে খাদ্যখিনি একেবাৰে দি দিয়ে লেঠাটো শেষ সেইকাৰণে মই কৈছো যে সদায় এইমবিলাক ডাঙৰ ভাবিবা কথাটো বুজি পাইছা আৰু তোমালোকে বাহিৰা কিতাপ পঢ়া নপঢ়া মই আসলে শেষ কৰিব ৰৈছো কিন্তু দুটা কথা মই কম সৰুকে ফুটুকে কি বাহিৰা কিতাপ পঢ়া নপঢ়া মোৰো এটা সপোন আছে কিতাপখন কোনে পঢ়িছা মোৰো এটা সপোন আছে অকল এটা আৰু এজন আৰু একদম এইটো বেয়া কথা আজি ঘৰত যে কিতাপ এখন কিনিবা কিতাপ মোৰ কোনো তাত পার্সেন্টেজ নাই দেই কিতাপখন নহয় বহুতে ভাবিব মই এডভাৰটাইজ না সিৰিয়াসলি প্ৰত্যেকগৰাকী ষ্টুডেন্টে জীৱনত যি আকাশ চোৱাৰ হেপাহ কৰিছে তেওঁলোকে এখন কিতাপ কিনিব লাগে কিতাপখনৰ নাম হ'ল মোৰো এটা সপোন আছে লিখক হ'ল ডক্টৰ ৰুবুল মাউত কোন হয় এতিয়া এই কিতাপখন পঢ়ি অসমীয়া স্কুলত এখন ভাঙাপুটা এলপি স্কুলত পঢ়ি অসমীয়া মিডিয়ামত পঢ়ি তিনিচুকীয়া কলেজ পঢ়ি
কলেজো তিনিচুকীয়া কৰি জীৱনৰ মেক্সিমাম সময় তাত থাকি আজি তেওঁ বয়স বেছি নহয় 48 49 মান হ'ব একজেক্টটো মই নাজানো তেওঁ আজি আমেৰিকাৰ অন্যতম গ্ৰেট সাইন্টিষ্ট হয়তো 2-4 বছৰ পিছত নোবেল পুৰস্কাৰ তেওঁ লাভ কৰিব তেওঁৰ নাম হ'ল ডক্টৰ ৰুবুল মাউত তেওঁ কিতাপখন পঢ়ি যেতিয়া গাৰ নোম শিয়ৰি উঠিব তেতিয়া মই ক'লো নহয় যে তিনচুকীয়াত কলেজ পঢ়া ল'ৰাটো যদি আজিৰ তাৰিখত আমেৰিকাৰ অন্যতম সাইন্টিষ্ট হ'ব পাৰে আৰু মই ডেম শিওৰ যে 5-10 বছৰৰ ভিতৰত তেওঁৰ নামটো নোবেলত আহিব একদম মই গ্যাৰেণ্টি দি কৈছো আজি এখন মিটিঙত এতিয়া তোমালোকে তোমালোকৰ আৰু এটা প্ৰব্লেম আছে কি জানানে তোমালোকে সেই লিমিটটো কিয় কৰা পঢ়াৰ লগে লগে 10-15 মিনিট যেতিয়া বৰ লাগে বা অন্য যিকোনো কাৰণত সময় উলিয়াই তোমালোকে কিতাপ পঢ়িবা এখন কিতাপ কি মোৰো এটা এই কিতাপখন যদি পঢ়া মই কৈছো জাদু হ'ব তোমালোকৰ জাদু হ'ব যিবিলাকে ডাক্তৰ হ'ম বুলি ভাবিছা সেইবিলাকে আৰু কিবা বেলেগ ভাবি দিবা সেকেন্ড আৰু এখন কিতাপ তোমালোকে পঢ়িবা দুখন কিতাপ একদম মাষ্ট অন্তত 1000 টকাটো আছে নাই দৰকাৰে ৰিচাৰ্জ নকৰিবা একমাহ সেই কিতাপখন হ'ল অসমীয়াটো আছে ইংৰাজীটো আছে ডক্টৰ APJ আব্দুল কালাম ছাৰৰ অগ্নিৰ দেউকা আছে নাই আছে সেই কিতাপ দুখন তোমালোকৰ লগত বাকি মই একদম অলপ বেলেগ ধৰণৰ মানুহ মই গীতা পুৰাণ এইবিলাকৰ প্ৰতি ভাল শ্ৰদ্ধা আছে কিন্তু এইবিলাক পঢ়া নপঢ়া মই ইমান গুৰুত্ব নিদিওঁ এইবিলাক কিতাপ এগৰাকী ষ্টুডেণ্টৰ দৰে বাইবেলো হয় পুৰাণো হয় গীতাও হয় এইবিলাক কিতাপ তোমালোকে পঢ়াটো মাষ্ট সেইকাৰণে মই ক'লো যে এইবিলাক লৈ তোমালোকৰ সপোনবোৰ ডাঙৰ হ'ব এতিয়া 97 যদি মেথছত পাই তুমি কেৱল ডাক্তৰ হ'ম বুলি ভাবিছা কেৱল ইঞ্জিনিয়াৰ হ'ম বুলি ভাবিছা ইউ আৰ ডুইং এ ক্ৰাইম তুমি ভাবিবা যে মই নাসাত গৈ কেনেকৈ চান্স পাম মই কেতিয়াবা স্পেচত যাব পাৰিম নেকি মই কেতিয়াবা চন্দ্ৰযানত সেই ভাৰতৰ পতাকাখন বুকুত লৈ মই আকাশত যাব পাৰিম নেকি সোচ তো লো ইৰাদা তো বনা লো হয় নহয় बाद में क्या होगा देखा जाएगा সেইকাৰণে এম বিগ থ্যাংক ইউ সো মাচ ডাঙৰ সপোন দেখা আমি যাতে এদিন ক'ব পাৰো আমচুৰ মিটিঙত এই ছোৱালীজনীক মই ভাষণ দিছিলো কালি যদি ডাঙৰ হয় আমি যাতে ইণ্টাৰভিউ ল'ব পাৰো থ্যাংক ইউ সো মাচ